বহুত মেডিচিন ইউজ কৰিছিলো, একো হোৱা নাই। মোৰ নাম শংকৰ দাস, মই চাপৰৰ পৰা আহিছো, ধুবুৰী ডিষ্ট্ৰিক্টৰ পৰা। মোৰ চুলি সৰা প্ৰব্লেম মোটামুটি 10 বছৰ আগৰ পৰা আছিলে। চুলি নাথাকে যাৰ কনফিডেন্স কমি যায়, সেইকাৰণে যাৰ চুলি ল'ব পাৰে, যাৰ নাই বাকী ল'ব পাৰে। সেইকাৰণে মোৰ তেনেকুৱা অৱস্থা, মই গুগলত চাৰ্চ কৰি পাইছিলো আমাৰ HSY এড্ৰেছটো। ছাৰক দেখাৰ পিছত ট্ৰান্সপ্লান্ট কৰিছো। মই 4,500 গ্ৰাফ কৰিছিলো, ট্ৰান্সপ্লান্ট কৰা 8 মাহ হৈ গ'ল। চুলি নাথাকিলে মানুহৰ যি অৱস্থা হয় চবে গমেই পাই চাগে। তাৰপাছত ইয়াৰ ষ্টাফখিনি হেল্পফুল হয়, ভাল হয়, চবে হেল্প কৰে যিখিনি লাগে। মোৰ এইখিনি 8 মাহৰ ৰিজাল্ট আজি আপোনাক চাব পাৰে, আৰু যোনে কৰিব বিচাৰে কৰিব পাৰে, একো প্ৰব্লেম নাই।